চুতীয়া যুৱ সন্মিলন অসম কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমাৰ সদৌ অসমত আজিৰ পৰা প্ৰতিখন জিলা সমিতিত আমাৰ যি বৈপ্লৱিক সংকল্প গ্ৰহণ এক কাৰ্যসূচী আমি লোৱা হৈছিলে আৰু এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে যে দশক দশক ধৰি প্ৰতাৰিত প্ৰবঞ্চিত হৈ অহা এই খিলঞ্জীয়া ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ যি ন্যায্যপ্ৰাপ্য দাবী জনজাতিকৰণ আৰু স্বায়ত্তশাসন এই জনজাতিকৰণৰ স্বায়ত্তশাসন দিম বুলি বিগত কংগ্ৰেছ চৰকাৰৰ দিনতো এই জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি এই জনগোষ্ঠীয় ৰাইজৰ ভোট লৈ শাসনৰ গাদীলৈ আহি তেখেতলোকে চৰকাৰ গঠন কৰি জনগোষ্ঠীয় ৰাইজক পিঠি দিলে। তাৰপিছত এই কংগ্ৰেছ চৰকাৰক এই চুতীয়া জনগোষ্ঠীৰ ৰাইজে তথা 6 জনগোষ্ঠীৰ ৰাইজে তেখেতলোকক প্ৰত্যাখ্যান কৰিলে। তাৰপিছত ভাৰতীয় জনতা পাৰ্টি দল চৰকাৰলৈ আহিলে। ভাৰতীয় জনতা পাৰ্টি দল যেতিয়া চৰকাৰলৈ আহিছিল তেতিয়া সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে 90 দিনৰ ভিতৰত চুতীয়াকে আদি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সেই প্ৰতিশ্ৰুতি হৈ ৰ'ল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে 3টা কাৰ্যকাল অতিক্ৰম কৰিছে আৰু আমাৰ ৰাজ্যৰ চৰকাৰখনেও ইতিমধ্যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এটা কাৰ্যকাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা কাৰ্যকাল শেষ হওঁ অৱস্থা। কিন্তু আজিকো প্ৰতি এই জনগোষ্ঠীটোৰ যি অভাৱ অভিযোগ আছিলে, যি ন্যায্যপ্ৰাপ্য দাবী আছিলে, কিন্তু তেখেতলোকে পূৰণ কৰাত ব্যৰ্থ হৈছে। সেই গতিকে আমি চুতীয়া যুৱ সন্মিলন অসম চাই আমি সংকল্পবদ্ধ হৈছোঁ যে আমি যিটো ধৰণে আমাক প্ৰতাৰিত আৰু প্ৰবঞ্চিত অৱহেলিত কৰিছে, গতিকে আমি আজি সংকল্পবদ্ধ হৈছোঁ যে আমাৰ প্ৰতিখন জিলা, প্ৰতিটো পঞ্চায়ত, প্ৰতিটো ৱাৰ্ডত, প্ৰতি ঘৰ চুতীয়া জনগোষ্ঠীৰ লোকক আমি সজাগ সচেতন কৰি আমাক যি প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰিলে তাৰ যাতে আমি উচিত প্ৰত্যুত্তৰ দিব পাৰোঁ, সেই সম্পৰ্কতে আজি আমাৰ আলোচনা চক্ৰখন অনুষ্ঠিত হৈছিল। হয়, এইবাৰ এটা কথা স্পষ্ট কথা যে ৰাজনৈতিক দলসমূহে বিশেষকৈ চুতীয়া জনগোষ্ঠীক বিভিন্ন ধৰণে অৱহেলিত হৈ আহিছে। না কংগ্ৰেছ চৰকাৰখনেও যথেষ্টখিনি অৱহেলিত কৰিছে, বিজেপি চৰকাৰখনেও কিন্তু তাৰ কম কৰা নাই। গতিকে এই অৱহেলিত যি আমি অৱহেলিত কৰি আমাক যেনেকুৱা ধৰণৰ হোলঠেকত পেলাইছে, গতিকে এইবাৰ কিন্তু ৰাইজে এটা কথা বুজি উঠিছে যে ৰাইজৰ যিটো আমাৰ জনগোষ্ঠীৰ ৰাইজৰ যিটো স্থায়ী সমাধান যে জনজাতিকৰণ, আজি আমাৰ যিটো সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰাত কিন্তু তেখেতলোক ব্যৰ্থ হৈছে। গতিকে চৰকাৰখনে যি ধৰণৰ লালিপপ আমাক দি আছে, উন্নয়ন পৰিষদত কিছু পুঁজি দিছে, সেই পুঁজিয়ে কোনো ধৰণৰ জাতিটোৰ কোনো ধৰণৰ অভাৱেই পূৰণ কৰিব নোৱাৰে, মানে এপাচি শাকত এটা জলকীয়াৰ দৰে। গতিকে আমি গোটেই বিষয়বস্তুখিনি ৰাইজে অনুধাৱন কৰিছে যে এই চৰকাৰখনেও কিন্তু আমাক বৰ্তমান অৱস্থাত যথেষ্টখিনি সমস্যাত পেলাইছে। গতিকে আমাৰ যিটো অধিকাৰ, যে আমাৰ যিটো ন্যায্যপ্ৰাপ্তি অধিকাৰ, আমাৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসন, এই শাসন যদি প্ৰদান নকৰে তেতিয়া কিন্তু এইবাৰ 2026 চনৰ নিৰ্বাচনত কিন্তু চুতীয়া যুৱ সন্মিলনে সমগ্ৰ চুতীয়া ৰাইজক একত্ৰিত কৰি সজাগ সচেতন কৰি কিন্তু চৰকাৰৰ বিৰুদ্ধে থিয় দিবলৈ কিন্তু বাধ্য হ'ব। হয়, নিশ্চয়। যদিহে জাতিটোৰ প্ৰাপ্য আদায় নিদিয়ে তেতিয়া কিন্তু এই জনগোষ্ঠীৰ ৰাইজে, বিশেষকৈ চুতীয়া জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীয় ৰাইজে কিন্তু চৰকাৰক এক শিক্ষা দিবলৈ কিন্তু প্ৰস্তুত হৈছে।